বাইদেউ ছাৰ এয়া চাহ লওক বিনা তই মানে ঘৰত কি কৰি থাক কচোন কামলৈ আহোঁতে কিয় ইমান দেৰি কৰ চাহ একাপ খাবলৈ নাপালে মোৰ কিমান অশান্তি লাগে মইহে জানো তই ইমান দিনে মোৰ ঘৰত কাম কৰিও আজিলৈকে মোৰ কথা বুজি নাপালি নেকি হেৰা তুমিতো তাইক আহি পোৱাৰ লগতে কিয় ইমান গালি পাৰিছা তাই নিজা ঘৰ এখন আছে নহয় নিজা ঘৰখনৰ কাম বনবোৰ কৰিহে আমাৰ ঘৰলৈ আহিব পাৰিব তুমি বিচাৰিলে তাইক লগতে নোপোৱা নহয় অঁ আপুনি দেখোন তাইৰ ফলীয়া হৈহে কথা কৈছে মই তাইক কিবা এটা গালি পাৰিছোঁ আপুনি মোৰ ফলীয়া হৈ ক'ব লাগে নে তাইৰ ফলীয়া হৈ ক'ব লাগে ছাৰ বাইদেউ আচলতে আপোনালোকে ভুল বুজিছে মোৰ ঘৰত ছোৱালী এজনী আছে নহয় তাই কলেজত পঢ়ি আছে তাইক ৰাতিপুৱা গৰম ভাত কেইটামান বনাই খুৱাই পঠাব পাৰিলে দিনটোৰ কাৰণে মই নিশ্চিন্ত কথা কৈ থাকোঁতে চাহৰ কথা পাহৰিলোৱে লওক বাইদেউ চাহকাপ খাই লওক ছাৰ লওক চাহ খাওক পিছে বিনা দুপৰীয়া সাজতনো কি ৰান্ধিবি আপোনালোকে যি আনিবলৈ কয় মই তাকেই আনিম ছাৰ যা যা বিনা তই ধুনীয়াকৈ সকলো যোগাৰ কৰি ল'বচোন মই গৈ আছোঁ যা হ'ব বাইদেউ হেৰি আপুনি কিয় এনেকুৱা কওকচোন কাম কৰা মানুহজনী আগত মোক আপুনি কিয় ইমান ডাউন দি থাকে তোমাকনো মই কি ডাউন দিলোঁ মই যদি কিবা এটা কথা ক'লে তোমাক ডাউন দিয়া হয় তেনেহ'লে মই আজিৰ পৰা কথাই নকওঁ ভাল যদি একো ক'ব নোৱাৰে তেনেহ'লে মুখখন জপাই ৰাখিব কাম কৰা মানুহৰ আগত মোক এনেকৈ অসন্মানি নকৰিব বুজিছে দিয়া হ'ব দিয়া আজিৰ পৰা একো নকওঁ যোৱা পাকঘৰত লগাকৈ যোৱা অঁ খুৰা খুৰী দেখোন আজি একেলগে ভালনে আপোনালোকৰ অঁ বিনা আহিলি ভালে দে তোক দেখি আৰু ভাল হৈ গ'ল হাতত কাগজ পাতি লৈ আহিছ যেতিয়া আৰু গমেই পালোঁ তই কিয় আহিছ আচলতে খুৰা ভণ্টিৰ বিয়াখনৰ কাৰণে পইচা অলপ লাগিছিল আপোনালোকেতো পইচা এনেই নিদিয়ে সেইকাৰণে এই মাটিৰ কাগজ পাতিখিনি লৈ আহিছোঁ অঁ তই আকৌ সেইবোৰ কথা মোৰ লগত পাতিলে নহ'ব নহয় সেইবোৰ মই মেনেজ নকৰোঁ বুজিছ সেইবোৰ খুৰীয়েৰে মেনেজ কৰে সেইবোৰ কথা পাতিব লগা আছে যদি তই খুৰীয়েৰ লগতে পাত খুৰী মোক মানে টকা 1 লাখ লাগিছিল ভণ্টি বিয়াখন পাতিবলৈ আপোনাৰ কথাটো জানোৱেই কিবা এটা জমা নিদিলে আপুনি টকা নিদিয়ে সেইকাৰণে মাটিৰ কাগজ পাতিখিনিকে লৈ আহিছোঁ অঁ সেইটো কথা জানো যদি ভালেই হৈছে মোৰ সেইবোৰ ৰুল আগৰ পৰাই আছে জাননে মোক যদি টকাখিনি ইত্যাহতে ঘূৰাই নিদিওঁ তেতিয়া মোৰ কি গতি হ'ব সেইকাৰণে কিবা এটা সম্পত্তি মোৰ তাত থৈ গ'লে তেতিয়া মোৰ টকাখিনি মৰি গ'লেও কথা নাই কিন্তু সুতটো লাগিব দেই মাহে মাহেতো সুতটো লাগিবই মূলধনখিনি একেবাৰে যেতিয়াই ঘূৰাই দিবি তেতিয়াই মাটিৰ কাগজখিনি লৈ যাবি বুজিছ জানো খুৰী আপোনাৰ ব্যৱসায়ৰ ৰুলৰ কথা গাঁৱৰ সৰু পোৱালি এটাক সুধিলেও কৈ দিব পাৰিব সকলোৱে গম পোৱা হৈ গ'ল তেনেহ'লে ভালেই হৈছে তই অকণমান বহচোন মই টকাখিনি আনি দিওঁ বিনয় ভনীয়েক যে বিয়া দিবলৈ ওলাইছ জোঁৱাই কি কৰেনো খুৰা আমাৰ দৰে দুখীয়া মানুহৰ ভাগ্যত ক'তনো চাকৰিলা জোঁৱাই আছে কিবা এটা সৰু সুৰাকৈ কৰি আছে আৰু আচল কথাটো টকা পইচা চাকৰি বাকৰি নহয় বুজিছ ল'ৰাজন ভাল হ'ব লাগে সৎ হ'ব লাগে যদি ল'ৰাজন সৎ হয় তোৰ ভনীয়েৰক ভিক্ষাৰী হ'লেও ভালদৰে ৰাখিব হয় খুৰা বিনয় এইখিনি ইয়াত 50,000 আছে বুজিছনে আৰু আবেলিকৈ আহি বাকী 50,000 লৈ যাবিহি দিয়ক খুৰী টকাখিনি দিয়ক আৰু এইখিনি কাগজ লওক খুৰী মই এতিয়া গৈ থাকোঁ দিয়ক যা বিনয় কিন্তু সময়মতে সুতটো দিবলৈ নাপাহৰিবি হ'ব খুৰী আপুনি চিন্তা নকৰিব মই সময়মতে সুতটো দিমহি হেৰা তুমি নিজে কোৱাচোন এইবোৰ বাৰু তুমি ভাল কাম কৰিছানে কিয় মইনো কি ভুল কৰা দেখিলে মানুহৰ আগত তোমাক কিবা ক'লে তুমি বেয়া পাবা বুলি মই মনে মনে থাকোঁ বুজিছা এইবোৰ কিন্তু তুমি একেবাৰে ভাল কাম কৰা নাই দুখীয়া মানুহে তোমাৰ ওচৰত সহায় বিচাৰি আহে কিন্তু তুমি কি কৰা কাৰোবাৰ গহনা লৈ লোৱা কাৰোবাৰ মাটি বাৰী লৈ লোৱা আনকি কাৰোবাৰ ঘৰ দুৱাৰ পৰ্যন্তও তুমি লৈ লোৱা এইবোৰ একেবাৰে ভাল কথা নহয় বুজিছা আপুনি মনে মনে থাকক বুজিছে এইবোৰ আপুনি একো বুজি নাপায় মই যদি চালাকি কৰি এইটো ব্যৱসায় নকৰা হয় তেনেহ'লে আমি কেতিয়াবাই ৰাস্তাৰ ভিক্ষাৰী হ'ব লগা হ'ল হয় আপুনি কেই টকা দৰমহা পায় 50,000 40,000 সেইখিনি টকাৰে মাহটো চলিব জানো আমাৰ ঘৰখন তেনেহ'লে তুমিয়ে চিন্তা কৰাচোন তুমি মোৰ 40-50,000 টকা দৰমহাৰে যদি চলিব নোৱাৰা সেই ভিক্ষাৰী মানুহঘৰে তোমাৰ ওচৰত টকা বিচাৰি আহে সিহঁতৰ যিখন মাটি থাকে গহনা থাকে তুমি তাকো লৈ লোৱা তেনেহ'লে সিহঁত কেনেকৈ চলিব হ'ব দিয়া দেউতা তুমিনো মাৰ পেটত কিয় লাট মাৰিবলৈ বিচাৰি আছা মায়ে যি কৰিছে কৰি থাকিবলৈ দিয়া শুনিছানে ডাঙৰ বাবা তোৰ দেউতাৰ কথা শুনিছ মই ঘৰখনৰ কাৰণে চিন্তা কৰা নাই কাৰ কাৰণে চিন্তা কৰিছোঁ কোৱাচোন মই কিবা এটা যদি গহনা পাতি লৈছোঁ মোৰ ল'ৰা ছোৱালীকেইটাৰ নহ'বনে ডাঙৰ বাবা তোমাৰ ধাৰণাটো ভুল সৎ পথত তুমি এটকা ইনকাম কৰা সেইখিনি তোমাৰ কাৰণে বহুত বুজিছা কিন্তু অসৎ পথত দেখি তুমি লাখ টকা ইনকাম কৰিলেও তুমি সেই টকা কোনপিনে যাব গমেই নাপাবা এতিয়া তোমাৰ সময় তুমি দুখীয়া মানুহৰ পেটত লাট মাৰি সিহঁতৰ সকলো লৈ লোৱা একো কথা নাই কিন্তু যিদিনাখন ভগৱানে তোমাৰ পেটত লাট মাৰিব সেইদিনাখন তোমাৰ ৰক্ষা নাই বুজিছা মা দেউতাইতো একো বেয়া কথা পোৱা নাই তুমি দেউতাৰ কথাটো মানি ল'বলৈ কিয় বেয়া পাইছা কোৱাচোন এদিন চাবা কিন্তু তোমাৰ এই লোকটোৰ কাৰণে বহুত ডাঙৰ বিপদ আহিব তহঁত দুইটা বাপেক পুতেকে মানে মোৰ বেয়াটো চিন্তা কৰোঁ ন ঠিক আছে মোৰ যিদিনাখন বিপদ হ'ব মই যিদিনাখন বিপদত পৰিম সেইদিনাখন তহঁত দুইটাই গাঁৱত লাডু বিলাবি বুজিছ যা ইয়াৰ পৰা তোমাক কথা কৈ কোনো লাভেই নাই বুজিছা মা দেউতা তোমালোকে যি লগা লাগি থাকা মোৰ কাম এটা আছে মই বাহিৰলৈ যাওঁ যা বাবা কিন্তু দেৰি নকৰিবি সোনকালে ঘূৰি আহিবি বৰুৱা আপোনালোকে জানেই সুমন মোৰ একমাত্ৰ ছোৱালী মোৰ বেংক বেলেঞ্চ ঘৰ দুৱাৰ গাড়ী ঘোঁৰা মাটি বাৰী সকলো তাইয়ে হ'ব মই বিচাৰোঁ তাই এখন ভাল ঘৰলৈ বিয়া হৈ যাওক তাই সুখত খাওক মোকনো আৰু কি লাগে তাই সুখটোৱে মই বিচাৰোঁ আপুনি একো চিন্তা নকৰিব এজনী ছোৱালী বিয়া কৰাৰ পাছত ইমানবোৰ সম্পত্তি পোৱাৰ পাছত তাইক আমি কেনেকৈ দুখত ৰাখিব পাৰোঁ তাই আমাৰ ঘৰত বহুত ভালদৰে থাকিব
পিছে শইকীয়া আপোনাৰ ছোৱালীজনীৰ লগত আপুনি কি দিব আপোনাৰ ছোৱালীজনীয়ে কি পাব বিয়া হৈ গ'লে সেইবোৰ সকলো গম পালোঁ বাৰু কিন্তু আপোনাৰ ছোৱালীজনীৰ পঢ়া শুনা কিমান আছে সেইটো কথা ক'বলৈহে মোৰ লাজ লাগে বুজিছেনে তাইক মই ইমান স্কুললৈ পঠালোঁ কিন্তু তাই স্কুললৈ নগ'ল তাই সকলো জানে কিন্তু লিখা পঢ়াৰ বিষয়েহে একো নাজানে কিন্তু আপুনি আমাৰ সৰু ল'ৰাটোৰ বিষয়ে জানে নে নাজানে সেইটোনো আৰু ক'ব লগা কথা নে আপোনাৰ সৰু ল'ৰাটোৰ বিষয়ে কোনে নাজানে মোৰ সৰু ল'ৰাটো BA পাছ কৰি MA পাছ কৰি এতিয়া ঘৰত বহি আছে চাকৰি এটা বিচাৰি আছে মই যদি সেইটো ল'ৰাক আপোনাৰ ছোৱালীজনী বিয়া কৰাই দিওঁ তেনেহ'লে কেনেকুৱা হ'ব বাৰু মই এইটো কথা তাক নুসুধাকৈ একো ডিচিশ্যন ল'ব নোৱাৰিম আপুনি ইয়াৰ কথা নধৰিব বুজিছে ইমান সম্পত্তি পোৱাৰ পাছত পঢ়া শুনাৰ কথানো ক'ৰ পৰা আহিল এতিয়া মোকে চাওকচোন মই মাত্ৰ 5লৈকে পঢ়িছিলোঁ কিন্তু এতিয়া ইমানবোৰ টকা পইচা খা সম্পত্তি হিচাপ মই দেখোন সকলো ৰাখিব জানো ছোৱালী মানুহ হ'লেও অকণমান পঢ়া লিখাটো লাগে আৰু সেইটো বাৰু আপোনালোকে ঠিকেই কৈছে কিন্তু তাই মাক নোহোৱা ছোৱালী মৰমতে মই তাই যিটো নকৰোঁ বুলি কয় সেইটো মই কৰিবলৈকে নিদিওঁ আপোনালোকৰ ল'ৰাটো যে এটুকুৰা হীৰা সেইটো কথা এইটো অঞ্চলৰ সকলো মানুহে জানে আপোনালোকৰ ল'ৰাটোলৈ যদি মোৰ ছোৱালীজনী বিয়া দিব পাৰোঁ তেনেহ'লে মোৰ ভাগ্যখন ভাল বুলিয়ে ভাবিম মই দেখোন আপোনাক কৈছোঁৱেই মোৰ ল'ৰাটোক নকৰাকৈ মই আপোনাক একো সিদ্ধান্ত শুনাব নোৱাৰিম আপোনালোকে এবাৰ বিয়াখনৰ কাৰণে হাঁ কৰি দিয়ক তাৰ পাছত চাব আপোনালোকৰ গোটেই ঘৰ মই ভৰাই দিম সম্পত্তিৰে আপুনি সেইটো চিন্তা নকৰিব বুজিছে মোৰ ল'ৰাটোৰ কথা মই জানো নহয় মই যিটো কওঁ সি সেইটো হাঁ ক'বই বুজিছে মই তাক কিবা কৰি হ'লেও এইখন বিয়াৰ কাৰণে সাজু কৰিমেই বুজিছে আমি এতিয়া কৈ থাকোঁ ভাল বাৰু এতিয়া গৈ থাকক কিন্তু একো বেয়া চেয়া নাপাব খবৰটো সোনকালে জনাব হ'ব দিয়ক আমি বাৰু যিমান পাৰোঁ সোনকালে খবৰটো জনাম সৰু বাবা আমি আলহী ঘৰৰ পৰা আহি তই গোটেইখন বিচাৰি বহিছোঁ আৰু তই আহি ৰুমতে বহি আছ কিমান ভাল খবৰ এটা আছে তই জাননে ভাল খবৰ কি ভাল খবৰ মা তই গমেই পোৱা নাই হ'বলা তোৰ কাৰণে ছোৱালী চাবলৈ গৈছিলোঁ তাকো কিমান ধনী মানুহ ঘৰ জান বা ঘৰৰ একমাত্ৰ ছোৱালী তাই ককায়েক ভায়েক বাইক ভনীক বুলিবলৈ কোনো নাই জাননে দেউতাকৰ বেংক বেলেঞ্চ মাটি বাৰী ঘৰ দুৱাৰ গাড়ী ঘোঁৰা সকলো তাই নামত দি দিব কিন্তু সৰু বাবা আচল কথাটো কি জানো ছোৱালীজনী পঢ়া শুনা একো নাই একো এটা লিখা পঢ়া কৰিবলৈ নাজানে মা দেউতা এইবোৰ তোমালোকে কি কৈছা টকা পইচাৰ কাৰণে ভাইটিক তোমালোকে লিখা পঢ়া নাজানা সেই আনপৰ ছোৱালীজনী বিয়া কৰাই দিবা দেউতা মা মই কিন্তু তোমালোকক কৈ দিছোঁ মই যাক বিয়া কৰাম তেওঁ দুখীয়া মানুহ ঘৰ হ'লেও হ'ব কিন্তু অকণমান সংস্কাৰী হ'ব লাগিব লিখা পঢ়া টকা হ'ব লাগিব বুজিছা মই এনেকৈ ধন সম্পত্তিৰ লোভত আনপৰ গাভৰ এজনী বিয়া কৰাই আনিব নোৱাৰোঁ তহঁত ক'বা পাগল হলি নেকি হা ঘৰ একমাত্ৰ ছোৱালী গাড়ী ঘোঁৰা মাটি বাৰী ঘৰ দুৱাৰ সকলো পাম তহঁতে পাগল হলি নেকি পঢ়া শুনা নাথাকিল কি হ'ল তহঁতৰ এইবোৰ কাজিয়া পেচাল মানুহে শুনিলে ঘৰলৈ আহিব খোজা লখিমীজনীও দৌৰতে পলাব বুজিছ তুমি টকাৰ পাগল নহ'বা বুজিছা আমাৰ ল'ৰাটো MA পাছ আৰু সেইজনী লিখা পঢ়া নজনা ছোৱালী তাইক আমি বিয়া কৰাই লৈ আহিলে মানুহে আমাক কি বুলি ক'ব মানুহৰ কাৰণে ভয় কৰি চলিলে হ'ব নেকি মানুহৰ কামেই হ'ল কৈ ফুৰা সিহঁতৰ মুখ বন্ধ হৈ যাব মোৰ বোৱাৰীজনী মোৰ ঘৰলৈ যেতিয়া সম্পত্তি লৈ আহিব সম্পত্তি দেখি সিহঁতে কৰি থাকিব লাগিব নাই মা তুমি মোক বেয়া নাপাবা মোৰ জীৱনত মই এইটো কাম কেতিয়াও নকৰোঁ তুমি মোক একেবাৰে বেয়া নাপাবা মা তোমাৰ কথাটো মই ৰাখিব নোৱাৰিম দৰকাৰ পৰিলে মই পঢ়া শুনা থকা ভিক্ষাৰী এজনীকে বিয়া কৰাম তথাপিতো মই এনেকুৱা এজনী ছোৱালী বিয়া নকৰাওঁ তহঁতে মানে ডাঙৰ ডাঙৰ কিতাপ পঢ়িবলৈ পালি যে এতিয়া তহঁতৰ জ্ঞানবোৰ ডাঙৰ ডাঙৰ হৈ গ'ল ন ঠিক আছে তহঁত তিনিটা যিহেতুকে এক পাৰ্টি হৈছে তহঁতে মোক নামাতিবি এইখন ঘৰত মোৰ কথাৰ কোনো মূল্য নাই মোৰ মানুহজনীও মূল্য নাই দেউতা মাজনী কি হৈছে মানে মাৰে টকাৰ পাগল হৈছে আকৌ টকা দেখিলে সকলো পাহৰি যায় দেউতা মায়ে বেয়া পালেও পাওক মই এইটো কাম কেতিয়াও কৰিব নোৱাৰোঁ নালাগে বাবা মই জীয়াই থকালৈ তোৰ লগত এনেকুৱা অন্যায় কেতিয়াও হ'ব নিদিওঁ মাজনী মই গৰম ভাত বনাই থৈছোঁ দেই তুমি কলেজলৈ যোৱাৰ সময়ত ভাত কেইটামান কিন্তু খাই যাবা হ'ব মা খাই যাম বাৰু কিন্তু মই কোৱা কথাটো তুমি কি চিন্তা কৰিলা মাজনী মালিকনীক দেখোন টকা বিচাৰিবলৈকে ভয় লাগে কিবা এটা বস্তু জমা নিদিয়াকৈ টকা কাকো নিদিয়ে বুজিছা কিবা এটা বস্তু মানে কি দিব লাগিবনো এই ধৰা সোণৰ বস্তু সোণৰ গহনা পাতি জমা দিব লাগিব নহ'লে মাটি বাৰী কাগজ পাতি জমা দিব লাগিব আমাৰ দেখোন একোৱেই নাই সোণৰ গহনা বুলিবলৈকেও একো নাই আকৌ মাটি বুলিবলৈ ঘৰটো ভেটিটো বাহিৰে একোৱেই নাই দেখোন ঘৰ ভেটিটো যদি দি দিওঁ তেনেহ'লে আমি ক'ত থাকিম মা তেনেহ'লে আমি দেখোন এটা কাম কৰিব পাৰোঁ মই যে দুদিনমানৰ আগত চৰকাৰী স্কুটিখন পাইছোঁ সেই স্কুটিখনকে দেখোন মালিকনীক দি থৈ আহিব পাৰোঁ কিন্তু মাজনী স্কুটিখন বন্ধক দিলে ভাল কথা হ'ব জানো তোক সেইটো চৰকাৰে দিয়া উপহাৰ তই ভালদৰে পঢ়ি পাছ কৰাৰ কাৰণে চৰকাৰে তোক সেইটো উপহাৰ দিছে এতিয়া যদি সেইটো উপহাৰকে তই বন্ধক দি নাচ পঢ়িবলৈ যাওঁ তোৰ ভাল লাগিব জানো মা মই পৰীক্ষা দি পাছ কৰাৰ পাছত মই যদি নাচ পঢ়িবলৈ নাপাওঁ তেনেহ'লে মোৰ ভাল লাগিব জানো মা তুমি কথাটো বুজি পোৱা নাই কিয় মই চৰকাৰীভাৱে পঢ়িম নাচ তোমালোকৰ ইমান টকা খৰচ নহয় বুজিছানে কিন্তু অকণমান খৰচ হ'ব সেইখিনি টকা দিবলৈকে তোমাৰ হাতত আছে জানো মোৰ যদি স্কুটিখন বন্ধক নিদিয়া তেনেহ'লে সেইখিনি টকা ক'ৰ পৰা পাবা তুমি কোৱাচোন যোৱা মা তুমি স্কুটিখন নি মালিকৰ আগত দি থৈ আহাগৈ মই যিদিনাখনে নাচ হৈ ওলাই আহিম সেইদিনাখনৰ পৰা তুমি আৰু এইবোৰ কাম কৰিব নালাগে যোৱা মোৰ স্কুটিখনো ঘূৰাই লৈ আহিম যোৱা হ'ব দিয়া মাজনী তুমি যি কৈছা সেয়াই হ'ব মা তুমি ইমান মন বেয়া নকৰিবাচোন মোৰ পঢ়া শুনাৰ কাৰণে স্কুটিখন পাইছোঁ আকৌ এতিয়া পঢ়া শুনাৰ কাৰণে স্কুটিখন বন্ধক দিব বিচাৰিছোঁ এইটো একো ডাঙৰ কথা নহয় যোৱা হ'ব দিয়া মাজনী মই আজিয়ে গৈ মালিকনীৰ লগত কথা পাতিম মীনা তোৰ কি হৈছে এনেকৈ মন বেয়া কৰি আহিছ কিয়
আচলতে বাইদেউ ছাৰ মোক পইচা কেইটামান বহুত প্ৰয়োজন হৈছিল পইচা তোক আকৌ কিহৰ পইচা প্ৰয়োজন হ'ল মানে বাইদেউ মোৰ ছোৱালীজনী এবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছিল ভালদৰে পাছ কৰিছে চৰকাৰৰ ফালৰ পৰা স্কুটি এখনো পাইছে তাই নাৰ্ছ পঢ়িম বুলি নাৰ্ছৰ পৰীক্ষা দিছিল নাৰ্ছৰ পৰীক্ষাটো পাছ কৰিলে কিন্তু এতিয়া তাইক থৈ আহিবৰ কাৰণে পইচা অকণমান প্ৰয়োজন সেইখিনি পইচাও আমাৰ হাতত নাই দেখোন অঁ তোৰ জীয়ে মানে নাৰ্ছ পঢ়িবলৈ যায় আৰু সেইকাৰণে তোক পইচা প্ৰয়োজন তইতো জানই মোক কিবা এটা বস্তু নিদিয়াকৈ মই কাকো পইচা নিদিওঁ বা বিনা তোৰ জীয়ে যে স্কুটি পাইছে হায়াৰ ছেকেণ্ডেৰীত ভালদৰে পাছ কৰিছে এইবোৰ খবৰ দেখোন আমাক দিয়াই নাই আমি দেখোন এইবোৰ গমেই নাপাওঁ ছাৰ আমি আপোনালোকৰ লগত নিমিলোঁ আমি দুখীয়া মানুহ আপোনালোকৰ ঘৰত বন্ধ কৰা মানুহজনীৰ কথা আপোনালোকে গুৰুত্ব দিব জানো সেইকাৰণে জনোৱা নাছিলোঁ লোকৰ ঘৰত বন্ধ কৰিও নিজৰ ছোৱালীজনীক মানুহ বনাইছ এইটো কিমান ভাল কথা তোৰ কাৰণে দেখোন এইটো গৌৰৱৰ কথা ক'তনো মানুহ কৰিব পাৰিছোঁ ছাৰ এতিয়া দেখোন পইচাৰ কাৰণে হাহাকাৰ কৰি পৰিছোঁ বাইদেউ আপুনি চিন্তা নকৰিব মোৰ ছোৱালীজনীয়ে মই আলোচনা কৰিছোঁ তাই যে চৰকাৰৰ ফালৰ পৰা স্কুটিখন পাইছে সেই স্কুটিখনকে আপোনাৰ তাত বন্ধক দিম আপুনি মোক তথাপিও পইচা কেইটামান দি সহায় কৰক হ'ব দে বিনা স্কুটিখন দিয় যদি পইচাখিনি লৈ যাবি বাৰু বিনা তোৰ ঘৰতো আমাক পাৰ্টি খাবলৈ নামাতিলি যা এতিয়া আমাৰ ঘৰতে ধুনীয়াকৈ চাহ একাপ বনাই আমাক খুৱাই দে হ'ব ছাৰ হেৰা তোমাৰ মানে মানৱীয়তা জ্ঞান অকণো নাই ন এই বিনাজনীৰ পৰাও তুমি বন্ধক ল'ব পাৰা নে তাকো স্কুটিখন তাই জীয়েকে পঢ়ি শুনি চৰকাৰৰ ফালৰ পৰা উপহাৰ পাইছে সেই উপহাৰটোকো তুমি বন্ধক ৰাখিব বিচৰা আপুনি মনে মনে থাকক বুজিছেনে সিহঁত হ'ল ভিক্ষাৰী মানুহ সিহঁত আমাৰ ঘৰত আজি বন্ধ কৰি আছে কাইলৈ বন্ধ কৰিব নাহিব পাৰে সিহঁতক মই ক'ত পইচা বিচাৰি ফুৰিমগৈ সিহঁতে ক'ৰ পৰা ধাৰ মাৰিব সেইকাৰণে যিটো বস্তু পাইছোঁ সেইটোকে ৰাখি থওঁ মইতো সিহঁতৰ স্কুটিখন খাই নেপেলাওঁ সিহঁতে যেতিয়াই পইচা ঘূৰাই দিব তেতিয়া স্কুটিখন লৈ যাব তাতে আপোনাৰ কি অসুবিধা থাকিব পাৰে হয় দিয়া তুমি কিন্তু আচৰিত মানুহ দেই মৰিলোঁ অ' মা বহুত বিষাইছে অ' মা বাবা ক'ত কষ্ট পালি কি হৈছে তোৰ সৰু বাবা পৰিলে নেকি ক'ৰবাত অঁ দেউতা টাৰ্ণিংটোতে ময়ো ঘূৰি দিছোঁ তাই ঘূৰি দিছে ছোৱালীজনীয়ে নতুনকৈ স্কুটি শিকিছে নেকি মাৰি দিলে নহয় খুন্দাটো পৰি গ'লোঁ মই এই ভৰিখন বহুত বিষাইছে কি যে হ'ব নহয় সৰু সৰু ছোৱালীবোৰকে স্কুটি দি মাক দেউতাকে পাগল কৰিছে নাই মা ছোৱালীজনীৰ গাত ইমান দুখ নাই তাই বহুত ভদ্ৰ ছোৱালী মা তাই মোক খুন্দা মাৰিছে যদিও ধুনীয়াকৈ ঘৰলৈ নি বহাই ধুনীয়াকৈ মালিচ কৰি মলম সানি বেণ্ডেজ কৰি দিছে মা মানুহ ঘৰ বহুত দুখীয়া যদিও তাই পঢ়া শুনা আছে মা চৰকাৰে এইবাৰ তাইক স্কুটি এখনো দিছে হায়াৰ ছেকেণ্ডেৰী ভালদৰে পাছ কৰিছে আৰু মোক কৈছে তাই বোলে এইবাৰ নাচ পঢ়িবলৈ যাব হ'ব দে ভিক্ষাৰী মানুহ ঘৰৰ ছোৱালী বাইদেউতা মোক দি থাকিব নালাগে যা বহুত কষ্ট পাইছা চাগে অকণমান ৰেষ্ট লগৈ মা অ' মা তোমাৰ কি হৈছে মানে তুমি এতিয়ালৈকে শুই আছা যে কামলৈ নোযোৱা নেকি মাজনী কালি ৰাতিৰ পৰা বহুত জ্বৰ মই এতিয়া জ্বৰত উঠিবলৈকে পৰা নাই কেনেকৈনো কামলৈ যাম এদিন যদি কাম ক্ষতি কৰোঁ মালিকনীয়ে দৰমহাৰ পৰা পইচা কাটি দিয়ে মাজনী এটা কাম কৰাচোন আজি নহ'লে তুমিয়ে যোৱা মা মোক দেখোন তোমাৰ মালিকৰ ঘৰৰ মানুহ কোনেও চিনি নাপায় ময়ো কাকো চিনি নাপাওঁ মই হঠাতে গৈ কেনেকৈ কাম কৰিমগৈ তুমি এটা কাম কৰিবা বাইদেউক গৈ ক'বা গৈ মাৰ বহুত জ্বৰ সেইকাৰণে মা নাহে মোকে পঠাইছে কি কি কৰিব লাগে মোক দেখাই দিওঁ মই সকলো কৰি দিম তেনেকৈ ক'বা মালিকনীয়ে যি কয় সকলোখিনি কৰি থৈ আহিবা যোৱা হ'ব দিয়া মা মই যাম বাৰু বাবা তই ভৰিখন অকণমান ভাল পাইছনে সৰু বাবা মই তোক কি সুধি আছোঁ মই কি সুধি আছোঁ শুনা নাই নেকি আৰে তোৰ কি হ'ল আকৌ হা দেউতা কি হ'ল কিবা কৈছা নেকি অঁ তাৰমানে মই বুজি পালোঁ এক্সিডেণ্টটো তোৰ ভৰিত হোৱা নাই ডাইৰেক্ট তোৰ বুকুতহে হ'ল সঁচাকৈ কৈছোঁ দেউতা ছোৱালীজনী দুখীয়া মানুহৰ ঘৰ হ'ব পাৰে কিন্তু তাই বহুত সংস্কাৰী ঠিক আছে বাৰু আগতে তই সুস্থ হৈ লচোন তাৰপাছত গৈ চাই আহিমগৈ দেউতা বিনা বা কামলৈ আহিছেনে যদি আহিছে তুমি এটা কাম কৰিবাচোন হালধি দিয়া গাখীৰ এগিলাচ লৈ আহিবলৈ ক'বা হালধি দিয়া গাখীৰ খালে বোলে মোৰ বিষটো সোনকালে ভাল হ'ব আজি কামলৈ বিনা অহা নাই নহয় তাই বোলে বহুত জ্বৰ বিচনাৰ পৰা উঠিব পৰা নাই জীয়েককহে পঠাইছে জীয়েকক আকৌ আমি চিনি পোৱা নাছিলোঁ তাইৰ নামটো কওঁতেহে গম পালোঁ ঠিক আছে বাৰু হালধি দিয়া গাখীৰ এগিলাচ লৈ আহিবলৈ বিনাৰ জীয়েককে কওঁগৈ যোৱা দেউতা যাকে কৈ কোৱা আগবেলা এগিলাচ ভাটিবেলা এগিলাচ খালে বোলে মোৰ বিষটো সোনকালে ভাল হ'ব দে তই আৰাম কৰ মই এতিয়া কওঁগৈ আপুনি হালধি দিয়া গাখীৰ এগিলাচ বিচাৰিছিল নেকি এই আলক আৰে মই ইয়াত কি দেখিছোঁ তুমি ইয়াত আপুনি ইয়াত কি কৰি আছে এইখনতো মোৰে ঘৰ মোৰ ঘৰত মই নাথাকি কোন থাকিব কিন্তু তুমি ইয়াত কেনেকৈ অঁ তাৰমানে আপুনি মোৰ মালিকৰ পুতেক মই আপোনালোকৰ ঘৰত বন্ধ কৰা মানুহজনী বিনাৰ জীয়েক কি তুমি সঁচাকৈ বিনাবাৰ জীয়েক অঁ মাৰ আজি গাটো বহুত বেয়া বহুত জ্বৰ সেইকাৰণে মা নাহিল মোকেই পঠাই দিলে অঁ যি হ'ল ভালেই হ'ল ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে দিয়া গাখীৰ গিলাচ দিয়া ডাঙৰ দা আপুনি কিবা চাহ তাহ খাব নেকি নাই মোক একো নালাগে ইয়াক আৰু কি আছে দিয়া তাৰ বিষটো সোনকালে ভাল কৰি দিয়া দাদা তাই নাচ পঢ়িবলৈ যাবহে তাই নাচ পঢ়ি ওলাই অহা নাই নহয় তুমি এদিনীয়াকৈ ঘৰখনলৈ আহি মানুহবোৰক যিমান ধুনীয়াকৈ যতন লৈছা তুমি ডক্টৰহে হ'ব লাগিছিল ডাঙৰ দা হ'ব দিয়ক মোৰ বহুত কাম আছে পাছত কথা পাতিম মই সিহঁতৰ কথা গম পোৱা নাই বুলি ভাবিছে বাপেক পুতেক তিনিটাই লগ লাগি সেই বন্ধ কৰা ছোৱালীজনীক ঘৰৰ বোৱাৰী কৰা মতলব নাই মই এইটো কেতিয়াও হ'ব দিব নোৱাৰোঁ মোৰ ঘৰৰ বোৱাৰীজনী বন্ধ কৰা ছোৱালী কেতিয়াও হ'ব নোৱাৰে মই কিবা এটা কৰিবই লাগিব
সেই বন্ধ কৰা ছোৱালীজনীক আমাৰ ঘৰ বোৱাৰী কৰিলে মই কিডাল পাম? একোডাল নাপাম দেখোন। উল্টাকে তাইক খুৱাই পিন্ধাই আনিবহে লাগিব। নাই নাই, এইটো কেতিয়াও হ'ব দিব নোৱাৰি। মই আজি কিবা এটা কৰিব লাগিব। সিহঁত তিনিটাই মোৰ কাণত কথাটো নেপেলাওঁতেই মই আগতীয়াকৈ কামটো কৰি দিওঁ। তেতিয়া সিহঁতে সেইটো কথা মোক ক'বলৈ সাহ নাপাব। মোৰ চব শেষ হৈ গ'ল। মোৰ সকলো শেষ হৈ গ'ল। হেৰি শুনিছেনে? ক'ত আছে আপুনি? সেইপিনে আহকচোন, এইপিনে আহক। ডাঙৰ বাবা, সৰু বাবা, ক'ত আছ তহঁতে? সেইপিনে আহ, এইপিনে আহ। সকলো শেষ হৈ গ'ল। হেৰা, কি হৈছে? তুমি এনেকৈ হুলস্থুল কিয় কৰিছা? মোৰ চব শেষ হৈ গ'ল জানেনে? মোৰ চব শেষ হৈ গ'ল। মই কি কৰিম এতিয়া? মা, কি হৈছে তোমাৰ? মা, তুমি এনেকৈ কান্দা কাটা কৰিছা কিয়? কি হৈছে তোমাৰ? মই এই বিচনাখনৰ তলতে এডাল সোণৰ চেইন থৈছিলোঁ। সেই চেইনডাল এতিয়া নাই। সেই চোৰণীজনীয়ে লৈ গ'ল। তাইক মাত। তাইক যদি আমি চেকিং নকৰোঁ তেনেহ'লে তাই মোৰ চেইনডাল লৈ যাবগৈ। হেৰা, তোমাৰ কিবা ভুল হৈছে নেকি? ছোৱালীজনী এদিনীয়াকৈ ঘৰলৈ আহি তোমাৰ চেইনডাল চুৰ কৰিবনে বাৰু? তাৰমানে আপুনি কি ক'ব বিচাৰিছে? মই মিছা কথা কৈছোঁ? মই নিজৰ চেইনডাল নিজে লুকুৱাই মিছা কথা ক'ম? আপুনি কিয় এনেকুৱা কৈছে? মা, তোমাৰ কিবা ভুল হৈছে নেকি? এবাৰ ভালদৰে চাই লোৱাচোন। তহঁতে মোক বিশ্বাস কৰা নাই। মই মিছা কথা কিয় ক'ম? তহঁতে মোকেই বিশ্বাস নকৰা হলি। ৰ'বা মা, তুমি নাকান্দিবা। মই তাইক এতিয়াই মাতি আনিছোঁ। ঐ ছোৱালী, তই মোৰ সোণৰ চেইনডাল কিয় চুৰ কৰিলি? সঁচা কথা ক। এইবোৰ কি কৈছে আপুনি? মই সোণৰ চেইন দেখাই নাই দেখোন। আপোনাৰ সোণৰ চেইন মই কিয় চুৰ কৰিম? মই লোৱা নাই বাইদেউ। আপোনাৰ কিবা ভুল হৈছে। সোণৰ বস্তু দেখি নিজৰ লোভ চম্ভালিবলৈ নোৱাৰিলি ন? উলিয়াই দে মোৰ চেইনডাল, এই মুহূৰ্ততে উলিয়াই দিয়ে, নহ'লে তোক মই জেলত দিম। এনেকুৱা মোৰ লগত নকৰিব। মই আপোনাৰ চেইন লোৱা নাই। মই সঁচাকৈ কৈছোঁ। মোক পুলিচত দিলে মোৰ গোটেই ভৱিষ্যতটো নষ্ট হৈ যাব। আপোনালোকে মিছা কথা নক'ব। আমি দুখীয়া হ'ব পাৰোঁ, আমাৰ স্বভাৱ তেনেকুৱা নহয়। আমি চোৰ নহয়। চোৰনি, চেইনডাল উলিয়া বুলি কৈছে নহয়, এতিয়া উলিয়া। মোৰ ঘৰত আহি মোৰ ওপৰতে গৰম গৰম কথা ক'বলৈ আহ। হেৰা, হ'ব দিয়া, তুমি আৰু কিমান নাটক নকৰা। দেউতা, তুমি কি কৈছা এয়া? অঁ, মই সঁচা কথা কৈছোঁ। তোৰ মায়েৰে চেইনডাল লুকুৱাই থোৱা মই নিজেই দেখিছোঁ। তোৰ মায়েৰেনো কিমান মিছা নাটক কৰিব পাৰে মই তাকে চাই আছিলোঁ। মা, তুমি? হেৰা, তুমি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰা? সেই দুখীয়া মানুহ ঘৰৰ ছোৱালীজনীক তুমি ইমান ডাঙৰ বদনাম কেনেকৈ চাপি দিব পাৰা? মা, তুমি কিয় এনেকুৱা কৰিছিলা? তুমি সেই ছোৱালীজনীক তুমি কিয় ইমান ডাঙৰ মিছা বদনাম জাপি দিছা? মই এই ছোৱালীজনী আমাৰ ঘৰৰ বোৱাৰী হোৱাটো কেতিয়াও বিচৰা নাছিলোঁ। সেইকাৰণে মই তাইক বদনাম দি ঘৰৰ পৰা আঁতৰ কৰিব বিচাৰিছিলোঁ। আমাৰ ঘৰৰ বোৱাৰীজনী বন্ধ কৰা ছোৱালী হ'ব এইটো মই কেতিয়াও নিবিচাৰোঁ। সেইকাৰণে তাইক মই মিছা বদনাম দিছিলোঁ। মা, তুমি টকাৰ লোভৰ কাৰণে ইমান তললৈ যাব পাৰা? ভাইটি সুখত থকাটো তুমি নিবিচাৰা নেকি? ভাইটি সুখটো যদি তুমি বিচাৰিলা হয়, তুমি এনেকুৱা এটা কাম কেতিয়াও নকৰিলা হয়। হেৰা, তুমি ছোৱালীজনীক ক্ষমা খোজা। সৰু বাবা, হয় দে, মোৰ ভুল হৈ গ'ল। মই তোৰ সুখৰ কথা পাহৰিয়ে গৈছিলোঁ। মাজনী, মোক ক্ষমা কৰি দিবা মাজনী। মই তোমাৰ লগত অন্যায় কৰিছিলোঁ। নালাগে বাইদেউ, আপুনি মোক ক্ষমা খুজিব নালাগে। আপুনি মোতকৈ ডাঙৰ মানুহ। আপুনি নিশ্চয় কিবা এটা ভাল ভাবি এইবোৰ কৰিছিল। আপোনাৰ ঠাইত যদি মই হ'লো হয়, ময়ো এনেকুৱাই কৰিলোঁ হয়। আপুনি মোক ক্ষমা খুজিব নালাগে। সৰু বাবা, মোৰ ঘৰৰ সৰু বোৱাৰীজনী বন্ধ কৰা ছোৱালীয়ে হ'ব। সৰু বাবা, বেলেগ আৰু কোনো নহয়। এওঁৱে মোৰ ঘৰৰ সৰু বোৱাৰী হ'ব। মা, তুমি? অঁ সৰু বাবা, ধনৰ পাছত কিমান দৌৰি থাকিম আৰু? ল'ৰা ছোৱালী সুখৰ কথাও চিন্তা কৰিব লাগে। মোক আৰু ধন সম্পত্তি নালাগে। তহঁতে সুখত থাকিলেই হ'ল। এতিয়াহে তোমাৰ জ্ঞান ঘূৰি আহিছে? এতিয়াহে ভাল লাগিছে?